ছয় জনগোষ্ঠীৰ লগতে এইবাৰ জনজাতিকৰণৰ দাবীৰে ৰাজপথলৈ ওলাল চাওতাল জনগোষ্ঠী। লখিমপুৰত মঙলবাৰে জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদী মিছিল বাহিৰ কৰিলে হাজাৰৰো অধিক চাওতাল জনগোষ্ঠীয় লোকে। ত্যাগক্ষেত্ৰৰ পৰা সমদল বাহিৰ কৰিলে চহৰৰ মাজমজিয়াত। তেওঁলোকে কয় যে আমি কেতিয়াও চাহ জনগোষ্ঠীয় লোক নহয়, আমাক চৰকাৰীভাৱে দমন কৰি ৰাখিছে। চাওতাল জনগোষ্ঠীয় লোকৰ আছে সুকীয়া পৰম্পৰা আৰু সংস্কৃতি। চাওতাল ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে চাওতাল ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা চাওতাল জনগোষ্ঠীৰ সাংবিধানিক মৰ্যাদা, সংবিধানত থকা সংবিধানত সন্নিৱিষ্ট যি সাংবিধানিক অধিকাৰ জনজাতিকৰণ আমি পাবৰ কাৰণে আন্দোলন কৰি আহিছোঁ। আৰু এই বছৰো বিগত মাহৰ পৰাই আমি আন্দোলন ঘোষণা কৰি পোনপ্ৰথমে আমি গোসাইগাঁও হাৰাপোতা আৰম্ভ কৰি পেলাই আজিলৈকে লখিমপুৰ জিলা আয়ুক্তলৈকে আমি মেমৰেণ্ডাম মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি আন্দোলন ঘোষণা কৰিছোঁ। আৰু সেই মৰ্মে সদৌ চাওতাল ছাত্ৰ সন্থাৰ মুখ্য সদৌ ছাত্ৰ সন্থাৰ সভাপতি হিচাপে জিলা সমিতিৰ কাৰ্যকৰ্তাসকলক সহায় কৰিবৰ কাৰণে মই ইয়ালৈকে আহিছোঁ। আপোনালোক